পেঙেৰী তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ মধ্যকালীন অধিৱেশন সম্পন্ন। বিহু সুৰক্ষা সমিতি অসমৰ অন্তৰ্ভুক্ত তিনিচুকীয়া জিলা সমিতিৰ মধ্যকালীন অধিৱেশনখন বুধবাৰে দুপৰীয়া পেঙেৰী মাধৱপুৰ আঞ্চলিক সমিতিৰ আতিথ্যত ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত অধিৱেশনত সভাৰ আৰম্ভণিতে হুঁচৰি বিহু পৰিৱেশন কৰা হয়। মুকলি সভাত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি চিনু বুঢ়াগোহাঁই। জিলা সমিতিৰ সাধাৰণ সম্পাদক পূৰ্ণ বৰুৱাই সূচনা কৰা সভাত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক লক্ষণ চাৰিঙীয়া ফুকন, তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ কোঁৱৰ, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ আহ্বায়িকা তথা ঘাই বিহুৱতী মীনাভা নেওগ, জিলা সমিতিৰ উপ সভাপতি বিনন্দ কোঁৱৰ আদি অৰ্ধশতাধিক বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰতিনিধি উপস্থিত থাকে। মধ্যকালীন অধিৱেশনখনৰ মুকলি সভাত গুৱাহাটী কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশনখনলৈ জিলা সমিতিৰ পৰা 7জন প্ৰতিনিধি নিৰ্বাচন কৰা হয়। তদুপৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ মাজতে ঢোলৰ ওজা নিতুল বৰাই ঢোল বজাই বিহুপ্ৰেমী ৰাইজক আমোদ দিয়ে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ আতিথ্যত আজি ব্ৰহ্মাজান গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত বিহু সুৰক্ষা সমিতি অসম তিনিচুকীয়া জিলা সমিতিৰ মধ্যকালীন অধিৱেশনখন ইয়াতে অনুষ্ঠিত হয়। আজি তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকল, আঞ্চলিক সমিতিৰ সদস্যসকল ইয়াতে উপস্থিত হয় আৰু খুব এটা জাকজমক পৰিৱেশত আমি মধ্যকালীন অধিৱেশনখন আমি অনুষ্ঠিত কৰিছোঁ। যিহেতু এই মাহৰে 25 আৰু 26 ডিচেম্বৰত কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ লগতে
মধ্যকালীন অধিৱেশনখন গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব তাৰ প্ৰাক্ষণত আমি প্ৰত্যেকখন জিলাৰে সাধাৰণ সভাই হওক বা মধ্যকালীন অধিৱেশন হওক এই নিৰ্দেশ আমালৈ আহিছিল পাতিবৰ বাবে গতিকে আমিও তিনিচুকীয়া জিলাই আজি ইয়াত খুব এটা ভাল পৰিৱেশত আমি বিহু ৰক্ষা সমিতিৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰিছোঁ বিভিন্ন পৰ্যায়ৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ ইয়াত নেতৃবৰ্গ উপস্থিত আছিল আমাৰ গোলাঘাটৰ পৰা এজন ঢোলৰ ওজা আমাৰ নৱকান্ত নিতুল বৰা আহি উপস্থিত হৈছে গতিকে এটা খুব এটা সুন্দৰ পৰিৱেশত আজি এইটো অনুষ্ঠান আমি সাফল্যমণ্ডিতভাৱে উপস্থাপন কৰিছোঁ আৰু আচলতে বিহু থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব গতিকে বিহুটোক যাতে শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ এই আদৰ্শৰে অনুপ্ৰাণিত হৈ উঠি অহা প্ৰজন্মক বিহুৰ প্ৰকৃত পৰিচয়টো আমি জনাই দিয়াৰ স্বাৰ্থত আৰু কি ধৰণে আগবাঢ়িলে অসমীয়া জাতিৰ যাতে কোনো এটা স্বাভিমানত ব্যাঘাত নজন্মে বা অসমীয়া জাতিৰ যিটো স্বাভিমান এইটো আমি বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ মানসেৰে উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব লাগিব আৰু বিহু সুৰক্ষা সমিতিয়ে এই নীতি নিৰ্ধাৰণৰ জৰিয়তে আচলতে বিহুটোক প্ৰকৃত ৰূপত ৰখাৰ যি অপ্ৰাণ চেষ্টা এই চেষ্টা আমি তিনিচুকীয়া জিলাই কৰি আহিছোঁ বিহু যাতে বিকৃতিকৰণ নহয় বিহু যাতে কেতিয়াও বিহুত বিজতৰীয়া ৰূপ আমি প্ৰকাশ নাপায় তাৰ বাবে আমি সদায় সতৰ্ক দৃষ্টি ৰাখিছোঁ তৎসত্ত্বেও আমি তিনিচুকীয়াবাসী ৰাইজলৈ বিশেষভাৱে অনুৰোধ কৰিছোঁ আগন্তুক দিনবিলাকত আমাৰ বিহুসমূহ যাতে ৰাতিলৈ যদি গোটেই নিশা অনুষ্ঠিত নকৰি আমি দিনতে বিহু আমি অনুষ্ঠিত কৰিব লাগে বা বিহুৰ জৰিয়তে যিখিনি আমি কাৰ্য কৰিব পাৰোঁ যেনেধৰণে বিহুৰ জৰিয়তে আমাৰ যিটো স্বাৱলম্বিতা পথ আমি নিৰ্ধাৰণ কৰিব পাৰোঁ আমি পিঠা পনাই হওক বিহু বাদ্যৰ জৰিয়তে হওক বিহু সাজ পোছাকৰ জৰিয়তে হওক আমি এই দিশটো ব্যৱসায় ভিত্তিকো আমি কৰি অসমীয়া যুৱক বা অসমীয়া নিবনুৱা যুৱকসকলে যাতে নিবনুৱা সমস্যাটো যাতে সমাধান কৰিব পাৰি জাতিটোক জীয়াই ৰখাৰ স্বাৰ্থ আৰু নিজকো প্ৰতিষ্ঠা হোৱাৰ যিটো পথ এই পথবিলাক কিন্তু আমি ল'ব লাগিব তাৰ বাবে আজি ইয়াত বিশদভাৱে আলোচনাও কৰা হয় আৰু আগন্তুক দিনত আমি তিনিচুকীয়া জিলা বিহু ৰক্ষা সমিতিয়ে এক আখৰাৰ জৰিয়তে ইয়াত খুব বিহু সুৰক্ষা সমিতিৰ নীতি নিয়মৰ জৰিয়তে যাতে এখন আমি ভালদৰে বিহু আমি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰিব পাৰোঁ তাৰ বাবে আজি আলোচনা হৈছে গতিকে আজি যিসকল ৰাইজ ইয়াত উপস্থিত হ'ল এই সমূহ ৰাইজলৈ আমি তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা তেখেতলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ